গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃতি শিক্ষক দীপেন মেধিৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা সম্পন্ন। সুদীৰ্ঘ ৩৭ বছৰ ৭ মাহ দৰং জিলাৰ হাজৰিকাপাৰাৰ ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰাৰ অন্তত যোৱা ৩০ এপ্ৰিল তাৰিখে চৰকাৰীভাৱে শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক দীপেন মেধিক আজি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপলক্ষে আজি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হৰেণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি বিদায় সম্বৰ্ধনা সভা। বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অৰ্চনা নন্দিতা শৰ্মাই আধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অইল শিক্ষাৰ ৰত্ন বঁটা প্ৰাপক বিশিষ্ট নিবন্ধকাৰ তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক চন্দ্ৰ চহৰীয়া আৰু বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বৰুৱা। বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পম্পী কলিতাই এটি সুমধুৰ গীত পৰিৱেশন কৰা সভাখনত সহকাৰী শিক্ষক মুকুল বৰুৱা, জ্যোতিৰেখা ডেকা, শিক্ষাৰ্থী নয়ন নীলিম বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সৌষ্ঠৱ বৰ্ধন কৰে। হাজৰিকাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আজি গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা আমাৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক লগতে কৃতি শিক্ষক তেখেতক বিদায় সম্বৰ্ধনা দিয়া হ'ল। তেখেতে যোৱা 30 এপ্ৰিলত এই বিদ্যালয়ৰ পৰা 38 বছৰ চাকৰিৰ পিছত অৱসৰ গ্ৰহণ কৰে আৰু এই সময়ছোৱাত আচলতে তেখেতে বিভিন্ন কামত জড়িত আছিল বিদ্যালয়ৰ। মেইনলি তেখেতে HSLC পৰীক্ষা বহু বছৰ চলাইছিল, সৰস্বতী পূজা বহুত বছৰ, লগতে বিদ্যালয়ৰ আনুষংগিক কামবিলাকো আচলতে তেখেতৰ পৰামৰ্শ মতেই চলি আছিল আমাৰ। তাৰ লগতে তেখেত এগৰাকী কৃতি শিক্ষক আৰু বিজ্ঞান বিষয়ৰ শিক্ষকৰ উপৰিও তেখেতে বিভিন্ন ঠাইত প্ৰদৰ্শনী বা অন্যান্য খেলা ধূলাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীক দল লৈ তেখেতে বিদ্যালয়ৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিল আৰু বিদ্যালয়ৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰি বিভিন্ন বিজ্ঞান প্ৰদৰ্শনীত তেখেতে বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, অৰ্থাৎ পুৰস্কাৰৰ জৰিয়তে। আৰু তেখেতে অৱসৰ গ্ৰহণ কৰিলে আমাৰ বিদ্যালয়ৰ পৰা এইটো এটা আমাৰ ভীষণ ক্ষতি। যিয়েই নহওক চৰকাৰী নিয়মৰ বশৱৰ্তী আমি আৰু তেখেতক আজি বিদায় সম্বৰ্ধনা দি আমি ব্যক্তিগতভাৱে যদিও আমি দুখী, তথাপি তেখেতৰ অৱসৰৰ যিহেতুকে এটা নিৰ্দিষ্ট সীমা থাকে, গতিকে তেখেতৰ অৱসৰকালীন আমি জীৱনটো সুখৰ সমৃদ্ধিময় শান্তিৰে পাৰ হওক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপেন মেধি। মই গান্ধী স্মৃতি বিদ্যালয়ত যোৱা 1988 চনৰ পৰা আজি 2026 চনৰ 30 এপ্ৰিললৈকে চাকৰি কৰিলোঁ। এই চাকৰি কালটো মোৰ 37 বছৰ 7 মাহ ধৰি মই চাকৰি কৰিলোঁ। চৰকাৰী নিয়ম অনুসৰি এপ্ৰিলৰ 30 তাৰিখে মই অৱসৰ লাভ কৰোঁ। প্ৰতিষ্ঠাকালৰ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জিতেন্দ্ৰনাথ ভট্টাচাৰ্যৰ তলত মই প্ৰথমবাৰ ইয়াতে জইন কৰিছিলোঁ আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ 37 বছৰ 7 মাহ কাল মই চাকৰি কৰিলোঁ। স্কুলৰ বিভিন্ন দিশৰ লগতো মই জড়িত হৈ আছিলোঁ, শিক্ষাদানৰ উপৰিও। বিশেষকৈ সৰস্বতী পূজা মানে কালচাৰেল প্ৰগ্ৰেমবিলাক, স্কুল উইক বা এই বিদ্যালয়তে মানে দুটা ডাঙৰ উৎসৱ, সোণালী জয়ন্তী আৰু মহাৰাজত জয়ন্তী উৎসৱতো মই বিষয়বাবত আছিলোঁ। থাকি এই অঞ্চলৰ ৰাইজৰ লগত মানে চিনাকি হোৱাৰ সুবিধা পাইছিলোঁ। এই অঞ্চলৰ ল'ৰা ছোৱালীক শিক্ষাদানত জড়িত হৈ আছিলোঁ আৰু আজি মই অৱসৰ পালোঁ। আজিৰ এই অৱসৰ মুহূৰ্তত গান্ধী স্মৃতি বিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গই মোক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনাই মোক বিদায় দিয়ে। গতিকে এই বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ আৰু স্কুলখনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।